কংগ্ৰেছে এটা সময়ত ইয়াত বিধায়ক হিচাপত প্ৰাৰ্থী নিৰ্বাচিত কৰিছিল, অসম গণ পৰিষদে কৰিছিল, BPF কৰিছিল, UPPLও কৰিছে। সকলো পাৰ্টিৰ বিধায়ক ইতিমধ্যে এই বিধানসভা সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সৌভাগ্য ঘটিছে। কিন্তু 26ত কি হ'ব? বৰ্তমান এই সমষ্টিৰ বিধায়ক হ'ল জিৰণ বসুমতাৰী ডাঙৰীয়া, আৰু তেওঁ কিমান সফল হৈছে, তেওঁক লৈ মানুহে কি কয়, UPPLে দেখিছেনে নাই, তেওঁলোকৰ কিমান উন্নতি কৰিছে তেওঁলোকৰ বিধায়কে, কি কয় BPFে, কি কয় শাসকীয় বৰ্তমান শাসনত থকা BJP দলে, কংগ্ৰেছ আছে তেওঁলোকে কি কয়, আৰু বিভিন্ন অৰাজনৈতিক দলৰ প্ৰতিনিধি ইয়াত উপস্থিত আছে। সকলোৰ পৰাই আচলতে আমি জানিবলৈ বিচাৰিম যে 2026ত গোসাইগাঁৱত কি হ'ব। মই প্ৰথমতে BPFৰ প্ৰতিনিধিৰ ওচৰলৈ যাব খুজিছোঁ যে ইয়াৰ যিগৰাকী বৰ্তমানৰ বিধায়ক, তেওঁ হ'ল UPPLৰ বিধায়ক, তেওঁ সফল হৈছেনে এই তেওঁৰ কাৰ্যকালত? হয়, মই প্ৰথমতে আপোনালোক অসম লাইভ 24ক নমস্কাৰ যাচিছোঁ। মই BPFৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে কাম কৰি আছোঁ, CWC। আপুনি যি কথাটো এতিয়া কৈছে যে বৰ্তমান UPPLৰ যিজন বিধায়ক জিৰণ বসুমতাৰী নে নাৰ্জাৰী কিবা আছিলে, তেখেতে কিমানখিনি ইয়াত উন্নয়ন কৰিছে, কিমানখিনি ডেভেলপ কৰিছে। গতিকে সেই MLA জনে, এনেকুৱা এজন MLA, ৰ'ব এনেকুৱা এজন MLA, তাৰ নাম আমি নাজানো, তাৰ কাৰণটো কি? তেখেতে এইখন সমষ্টিত কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই। আজি UPPLৰ বিধায়ক গৰাকীয়ে দেখাই দিব পাৰিব নেকি? UPPLৰ সদস্যসকলে দেখাই দিব পাৰিব নেকি? শুনক, সঁচা কথা শুনাৰ কাৰণে সাহস ৰাখিব লাগিব। সঁচা কথা শুনাৰ কাৰণে সাহস থাকিব লাগিব। UPPLৰ নেতৃত্বত বৰ্তমান যোৱা 5 বছৰত BTCত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। UPPL BTCত 100% জিৰ', আৰু সেই বস্তুটো যোৱা BTC নিৰ্বাচনত BTCৰ ৰাইজে দেখুৱাই দিছে। নিশ্চয়কৈ UPPLে কি কয় আপোনালোকৰ বিধায়কৰ কাম নাই, আপোনালোকে যি 5 ইয়াতে কাৰ্যকাল চলালে BTRৰ, তাতেও আপোনালোকে একো কৰা নাই বুলি কয়, কি কয়? নমস্কাৰ, আজি অসম 24ক মই নমস্কাৰ যাচিছোঁ। তাৰমানে কথাটো এনেকুৱা হৈছে, সিহঁতে যে MLA জনৰ নাম, বিধায়কজনৰ নামেই নাজানে, সিহঁতে ৰাজনীতিকৰ তাৰমানে কোনো জ্ঞানেই নাই। আৰু বিগত দিনত MCL ইলেকশ্যন হৈ গ'ল আমাৰ BTCত, ইমান তোৰ জোৰ কৰাৰ স্বত্তেও আমাৰ MCL এজন UPPLৰ জিকিছে। ৰাইজে জানে, সিহঁতৰ কথা ৰাইজে নুশুনে। আমাৰ যিটো উলচন হাজদা আছে, আমাৰ উলচন হাজদাই MCL ইলেকশ্যনত উইন হৈছে, এইটো ৰাইজে সিহঁতক গ্ৰহণ কৰি লৈছে। সিহঁতে নাজানে MLA কি কাম কৰিছে, নাজানে। ইয়াত আহি ইমান ডাঙৰ লেকচাৰ মাৰি লাভ নাই। ইমান তোৰ জোৰ হাল্লা চিল্লা কৰাৰ পাছতো আমাৰ MCL জিকিছে, হয় নে নহয়? আৰু আমি আৰু ইমান হাল্লা চিল্লা কৰি আৰু এওঁলোকক আৰু মানে জ্ঞান দিব বিচৰা নাই। আমাক ৰাইজে মেণ্ডেট দিছে, আমি উলচন হাজদাক জিকাবলৈ সক্ষম হৈছোঁ। সেই গোসাইগাঁৱৰে হয়। নিশ্চয় মই BPFৰ ওচৰলৈ আহিম। কওক। তাৰমানে এতিয়া ইহঁতে যি কথাটো কৈছে যে ইহঁতক মেণ্ডেট দিছে, আপোনালোকে কওক, যোৱা 5 বছৰ আগত UPPLে কিমানখন আসন পোৱাৰ কাৰণে সক্ষম হৈছিলে, কিমানখন আসন পাইছিলে? আৰু এই যোৱা BTC নিৰ্বাচনত মাত্ৰ 7খন আসন পাইছে। তাৰ কাৰণ মানুহেই নহয়। এই গোসাইগাঁও সমষ্টিৰ উন্নতিটো দূৰত থাক, সেই গোসাইগাঁও বিধানসভা সমষ্টিৰ যোন MLA, তেখেতৰ নামে নাজানে, তেখেতে সমষ্টিৰ বিষয়ে কি ক'ব? যোন MLAৰ নাম নাজানে, সি সমষ্টিৰ এজন বিধায়কৰ নাম জানে, জানিব নোৱাৰে। ইটো আমাৰ গোসাইগাঁৱৰ মানুহেই নহয়। জিৰেণ বসুমতাৰী BJP দল আছে, ইয়াত ভাৰতীয় জনতা পাৰ্টি আছে, কি কয় দাদা, কি কয় এইবাৰ কি হ'ব গোসাইগাঁৱত? দাদা অলপ উঠি দিয়ক, কওক। চাওক, আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে আমাৰ মূল মন্ত্ৰ হৈছে আকাংক্ষা ৰাইজৰ সংকল্প BJPৰ। আমি আকাংক্ষা ৰাইজৰ সন্মুখত লৈ আমি আগবাঢ়িছোঁ। আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি NDA চৰকাৰ আকৌ এবাৰ আমি গঢ়িবলৈ আমি সক্ষম হ'বলৈ গৈ আছোঁ, তাত কোনো সন্দেহ নাই। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন NDA চৰকাৰে ইতিমধ্যে কি কাম কৰিছে, কি কৰা নাই, ৰাইজে চকু কোণে দেখিবলৈ পাইছে। আমি কোনো জাতিৰ বিৰুদ্ধে কাম কৰা নাই। আমি অসমৰ সুৰক্ষাৰ কাম কৰিছোঁ।
আমি অসমৰ সামাজিক সৌহাৰ্দৰ কাম কৰিছোঁ। আমাৰ দিনত 1,65,000 আমি বিনা পইচাত চাকৰি দিবলৈ সক্ষম হৈছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত পুনৰ এবাৰ আমাৰ NDA চৰকাৰ হ'বলৈ গৈ আছে, তাত কোনো সন্দেহ নাই। আৰু আমি এটা কথা ইয়াতে ক'বলৈ তাৰমানে বিচাৰিছোঁ, আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ নীতি আৰু আদৰ্শক আঁকোৱালি লৈ যিমান আমাৰ সনাতনী, আমাৰ যিমান বিচাৰধাৰাৰ মানুহ সব এককৈ কংগ্ৰেছৰ পৰা আমাৰ দলত আহি আছে। এইটোৱে প্ৰমাণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত কি কাম কৰিছে তাকে ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে। আমি 100% জয়যুক্ত হৈ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত ইয়াৰ পৰা MLA হ'ব। নিশ্চয়। কংগ্ৰেছে কি কয়? কংগ্ৰেছে কি কয়? এইবাৰ অসমৰ ৰাইজে বুজি পাইছে আমি ভাতৃত্ববোধ বজাই ৰাখিব লাগিব। প্ৰতিটো জনগোষ্ঠীক লৈ ভাতৃত্ববোধ এনাজৰীডাল অধিক মজবুত কৰিব লাগিব। আৰু যাৰ কাৰণে আমাৰ প্ৰতি মানুহ আহি আপোনাৰ দলৰ পৰা পদত্যাগ লৈ আপোনাৰ দলৰ পৰা ভূপেন বৰা কিয় আহিছে? কংগ্ৰেছৰ চৰকাৰ হ'ব, ভৰাই পেলাব। আপুনি ৰাইজৰ কথা কওক, আপুনি ব্যক্তিগত কথা নকব। ৰাইজে দেখা পাইছে উন্নয়ন উন্নতি কিমান হৈ আছে। নাম্বাৰ 1 শান্তি প্ৰতিষ্ঠা হৈছে, এইটো আপুনি মানিব লাগিব। ভাৰত মাতা কি, NDA চৰকাৰ, BJP চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা। যোৱা 5টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি UPPL চৰকাৰ আছিলে, এই চৰকাৰে BTCক 20 বছৰ পিছুৱাই দিছে। কাৰণ চৰকাৰে জনগণৰ উন্নয়নৰ কাৰণে ধন ত্যাগেৰে এই ধনখিনি খৰচ কৰা চূড়ান্তভাৱে ব্যৰ্থ হৈছে। সেইকাৰণে যোৱা দলক BTC ৰাইজে তাৰমানে কথাটো এনেকুৱা হৈছে, আৰু এই মানুহবিলাকে যে কৈ আছে এইবিলাকসকলে UPPL-ত আছিল। যি বিধানসভা ভোট হ'বলৈ গৈ আছে, সেই ইলেকশ্যনৰ বিধানসভা আগে আগে ইহঁতে ভোটত আমাৰ BPL দলৰ প্ৰাৰ্থীক আৰু মই ক'ব বিচাৰিছোঁ BJP আৰু BPF যে একলগ হৈছে, সিহঁতে এটা মিছলীয়া পাৰ্টি হয়, মিছলীয়া দল হয়। এইটো আপোনালোকে অহা যি আমাৰ আগন্তুক বিধানসভা আছে, ৰাইজে সিহঁতক প্ৰত্যুত্তৰ দিব। এইটো আপোনালোকে নিশ্চিত থাকক। আৰু এইবিলে আমি এই গোসাইগাঁও অনিন্দ বসুমতাৰী যি এটম আছে, আমি বিপুল ভোটত জয়যুক্ত কৰাম। এইটো ৰাইজে স্থিৰ কৰি লৈছে, থিৰাং কৰি লৈছে। আমি অনিন্দ বসুমতাৰীক একেবাৰে গোঘাট মিছা কথা, যিবিলাক এটাৰ পিছত এটা। প্ৰথমতে টিকেট পোৱা যিজনে জিকিছিলে সেইটোৰ বিগ 0 পাইছে বুলি এতিয়া কেণ্ডিডেট চেঞ্জ কৰি আছে। আৰু যিজনক এইবাৰ কেণ্ডিডেট দি আছে তেখেতকো পাব্লিক চিনি নাপায় এতিয়ালৈ। গতিকে বিগ 0 পাব এইবাৰ 15টাৰ ভিতৰত 15টা আমাৰ BPF-ৰ শক্তিশালী নেতৃত্বত, শক্তিশালী হিচাপে আমি জিকাই লৈ যায় অসম চৰকাৰত আমি দিছপুৰত আমি পঠাম। গতিকে এইটো নিঃসন্দেহে আমাৰ 15টাৰ ভিতৰত এইবাৰ BTCৰ 15টা সমষ্টিত NDA এটাতো জিকিব নোৱাৰে। কিয়নো যোৱা BTC ইলেকশ্যনত এই BPF দলে সংখ্যালঘু সমাজক BJPৰ নামত ভয় খুৱাই কৈছিল যে অহা ইলেকশ্যনত যদি আকৌ এই UPPL আৰু BPF-ৰ চৰকাৰ আহে তেতিয়াহ'লে BTCত উচ্ছেদ হ'ব। আৰু এনেকুৱা কথা কৈ তেওঁলোকে সংখ্যালঘু ৰাইজৰ 80% ভোট লৈছে। লোৱাৰ পিছত তেওঁলোকে 24 ঘণ্টা পাৰ হ'ব দিয়া নাই। NDA লগত যাই হাতে ভৰি তেওঁলোকে ধৰি চৰকাৰ গঠন কৰি সংখ্যালঘু সমাজক তেওঁলোকে যি কথা কৈ আছে কৰিছে। তেওঁলোকে গাদ্দাৰ পাৰ্টি হয়, তেওঁলোকে সংখ্যালঘু সমাজৰ লগত গাদ্দাৰি কৰিছে। আৰু এইবাৰ এই সংখ্যালঘু সমাজে গাদ্দাৰ পাৰ্টিক ভোট দিয়ে। সেই হিচাপে মই কওঁ, এই BPF সমষ্টিত হাৰিবলৈ গৈ আছে। আপোনালোকে চাই লওক, বিপুল ভোটৰ ব্যৱধানত এই গোসাইগাঁও সমষ্টিত অনিন্দ বসুমতাৰীৰ কথা আমাৰ UPPL দলৰ কেণ্ডিডেট জিকিবলৈ গৈ আছে। অনুৰোধ জনাইছে যে UPPL-ৰ কেণ্ডিডেট যাতে জিৰণ বসুমতাৰী ডাঙৰক দিয়া নহয়। অনুৰোধ জনাইছে, কিয় জনাইছে জানে? 5টা বছৰত UPPL-ৰ যি MLA আছিল, এই জিৰণ বসুমতাৰী ডাঙৰীয়াই একো কাম কৰিবলৈ পৰা নাই। সেইকাৰণে তেখেতে এতিয়া স্পষ্ট হৈছে যে জিকিব নোৱাৰাৰ কাৰণে তেখেতে টিকেট লোৱা নাই। বেলেগ এজনক টিকেট দিছে। আৰু UPPL-ৰ সন্মানীয় জিৰণ বসুমতাৰী চাহাবে একো কৰা নাই। যে যোৱাবাৰ যে প্ৰধানমন্ত্ৰীয়ে ডিক্লেয়াৰ কৰিলে যে ফ্লাইঅভাৰ গোসাইগাঁৱত হ'ব, সেইটো তেখেতেই ডিমাণ্ড কৰিছিলে।
আর পিনপিনিয়া রাস্তা গোসাইগাঁও চহরের যে ইমান ভাল পিনপিনিয়া রাস্তা শুনক, এইটো জিৰণ বসুমতাৰীৰ অৱহেলা ইউপিপিএলৰ বন্ধুসকলক যি অঞ্চলৰ গাঁৱে ভূঞে পিনপিনিয়া ৰাস্তা এইটো জিৰণ বসুমতাৰী ধৈৰ্য ৰাখিব লাগিব আৰু আৰু সাহস যি ৰাখিব অঞ্চলে লাগিব। কৈ আছে আপোনালোকৰ এমএলএ আমাৰ এনেকুৱা দৰে এজন ব্যক্তি কয়জনে জিৰাণ ইয়াতে বসুমতাৰী ডাঙৰীয়া হোৱা, যিজন তেখেতে ব্যক্তিক কৈছিল আমাৰ যে গোসাইগাঁও অঞ্চলৰ ৰাইজে ভালদৰে UPPL চিনি আৰু নাপায়। ADL লগত কাৰণ এৰাই সেইটো কাৰণে আপোনালোকে minority জানে, ভোট দিব যিখন নালাগে, গাড়ী তেখেতে চলিব, যিখন কৈছিল, গাড়ী চলাচল কিন্তু কৰে, পৰা নাই। এই গাড়ীৰ এই বিষয়ে যে মানুহে জানে, sectarian যিখন politics গাড়ী এইটো ভিতৰত হ'ব দিয়া থাকে, নাই। সেই তো গাড়ীৰ বিষয়ে শ্ৰীৰামপুৰত কোনেও চেষ্টা নাজানে। কৰিছিল, তেখেতে তদুৰো 6-0 আমাৰ এই তেখেতে জিৰণ বসুমতাৰী ডাঙৰীয়াৰ হয়তো বিৰুদ্ধে আমাৰ 28টা ইয়াত বহু চিঠি কথা দিছে, আছে। BTC, জিৰণ কিন্তু বসুমতাৰীৰ নেতৃত্বত দিছপুৰত আমাৰ এই 3টা গোসাইগাঁও আৰু অঞ্চলত দিল্লীৰ কোনো একেবাৰে ধৰণৰ zero, উন্নয়নমূলক একো কাম নাই। হোৱা নাই। ৰাষ্ট্ৰীয় পলিটিক্সত একেবাৰে বিগ জিৰ' তেখেতে মহিলা ভোটাৰ আছে, এইটো ক'ব লাগিব মহিলা কৰ্মী আছে। বিগ জিৰ' এটাও এমপি নাই, ইমান ডাঙৰ দল বুলি কয় কিন্তু নাই। আৰু তেখেতসকলে MLA নাম জানেনে পলিটিক্স কৰিব আহিছে। এনে অফিচত বহি থাকিলে, পাৰ্টিৰ অফিচত বহি থাকিলে ইয়াৰ ৰাইজৰ কাম ক'ত কৰিব, সেইটো কাৰণে একো নাজানে। যিয়ে জানে যে আমাৰ জিৰণ নাৰ্জাৰী বসুমতাৰীৰ নাম লৈ এগেইনষ্টত তেখেতসকলে কেম্পেইন কৰিছিল কোনোবা কিন্তু আজিৰ নাম জানে জিৰণ বসুমতাৰী নিজে বাৰে বাৰে বিচৰা নাই, নিজে মই নিকিলো এনেকা। তো আমি সবাৰে গণতান্ত্ৰিক যে ডেমক্ৰেসি বিলত ভোট মানে বিশ্বাস কৰো, সেইটো কাৰণে আমি এজন মানুহ বাৰে বাৰে এতিয়াতো BPR আমি দেখিবলৈ পাইছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি যে নেপোটিজম এইটো আৰম্ভ কৰিলে। মই একো অনুৰোধ কৰিম এইবিলাক নেপোটিজমৰ পলিটিক্স BTR আনিব নালাগে। এইটো নিজৰ ৱাইফে খেলিব তো এই টাইপৰ মুছলমান মানুহক পাত্তাই দিয়া নাই। জিকা একেলগে 1 ঘণ্টাৰ ভিতৰতে বিজেপিৰ ভৰিত ধৰিল। অকণমান এইটোতো আমি মানিব লাগিব। বিজেপিৰ পৰা ক'ব, কওক। তো সকলোলৈ নমস্কাৰ। আমি সকলোৱে চিঞৰি আছোঁ, একচুৱেলি আমি নিজকে সংযম কৰি ৰাখিব লাগে, কাৰণ এইটো আমাৰ এটা ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যালৈ আমি বহিছোঁ। আমি সংযম হোৱাটো দৰকাৰ আছে বুলি মই ভাবোঁ, কাৰণ আজি যিটো আমাৰ কাৰ্যক্ৰম, এই কাৰ্যক্ৰমটো অতি এটা আমাৰ আদৰৰ কাৰণে হয়। আমাৰ গোসাইগাঁও LACটো এটা আদৰ্শৰ LAC, 1 নম্বৰ LAC গোটেই অসমৰ ভিতৰতে। 26টাৰ ভিতৰত এটাই LAC আমাক দিয়া হৈছে। তাৰো যদি অভদ্ৰামী কৰা হয়, তেনেহ'লে মই ভাবোঁ যে গোসাইগাঁৱৰ ভোটাৰ হিচাপে আমাৰ লজ্জিত হ'ব লগা হয়, কাৰণ আমি উন্নতিৰ বিষয়ে আলোচনা কৰিম। উন্নতি যেতিয়ালৈকে আহিব লাগে তেতিয়ালৈকে আমাৰ এটা সদায় আমাৰ পজিটিভ চিন্তাৰে আমি কাম কৰিব লাগে। আজি সন্মানীয় আমাৰ UPPL দলৰ আছে, সন্মানীয় আমাৰ BPF দলৰ আছে, সন্মানীয় কংগ্ৰেছ দল আছে, সন্মানীয় আমাৰ বিভিন্ন জাতীয় সংগঠনসমূহ আহিছে। মই ভাবোঁ আমাৰ যিটো বাস্তৱ সমস্যাই আমি আলোচনা কৰিব লাগে। যি সমস্যাৰ কাৰণে আমি সমাধান সূত্ৰ ওলাব পৰা যায়, তাৰ কাৰণে আমি সদায় পজিটিভ চিন্তাৰে কাম কৰাটো মই দৰকাৰ বুলি ভাবোঁ। কাৰণ আমি যদি এনেকৈ আমি চিল্লাই থাকোঁ, তাত আমাৰ সমাধান নাহে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ শান্তিৰ প্ৰতি কাম কৰি আছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ জাতি জনগোষ্ঠী সমন্বয়ৰ কাম কৰি আছোঁ। আপোনালোকে সকলোৱে জানে, আমাৰ কংগ্ৰেছ সকলোৱে জানে যে আজি অসমত গোসাইগাঁও সমষ্টিৰ কোনো উন্নয়ন হোৱা নাই। ৭৫ বছৰলৈকে আপুনি ক'ত আছিলে? বিজেপি গভৰ্ণমেণ্টে কোনো সময়ত দাঙ্গা সৃষ্টি কৰিছে। 10-15 বছৰত আমি 13 বছৰ উন্নতি দেখা পাইছে। কংগ্ৰেছ চলাওঁতে কোনো দাঙ্গা সৃষ্টি হোৱা নাছিল। ভাৰতীয় জনতা পাৰ্টী অহাৰ লগে লগে আমাৰ এই দাঙ্গা সৃষ্টি আমি কৰিছে। বিভিন্ন উন্নতি শান্তি দেখা কৰা পালো। নাই। য'ত নেকি আমি 13 ব্ৰিজ দেখা নাছিলো, কংগ্ৰেছৰ- আজি ব্ৰিজ দেখিলো। কংগ্ৰেছৰ য'ত সময়তে নেকি আমি পকী ৰাস্তা হাগ্ৰা দেখা মাক নাছিলো, আমি পকী ৰাস্তা প্ৰচুৰ দেখিলো। সেয়েহে মই অনুৰোধ ফাণ্ড কৰিছো, দিছিল। সেই হিচাপে- সন্মানীয় আপোনালোকে সেই হিচাপে সংগঠন ডেভেলপমেণ্ট কৰা হোৱা নাই। ব্যক্তিসকলে এইবাৰ সদায় সংযমময় 2026 কৰক। নিশ্চয় মই একাংশ স্থানীয় দল সংগঠনৰ ওচৰলৈ আহিম। নিশ্চয় মই স্থানীয় দল সংগঠন আছে, স্থানীয় দল সংগঠনৰ ওচৰলৈ আহিম। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ কোনে ক'ব যে ইয়াত বিধায়কসকলে যিবোৰ কাম কৰিছে গোসাইগাঁও সমষ্টিৰ কাৰণে, এইটো এটা চবেই কৈছে ঐতিহাসিক পূৰ্ণ 1952ৰ পৰা গোসাইগাঁও বিধানসভা সমষ্টি এটা গৌৰৱান্বিত সমষ্টি। এই সমষ্টিত কাম হৈছেনে নাই, আপোনালোক সন্তুষ্ট হ'ব পাৰিছেনে নাই? চাওক, প্ৰথমতে আমি আক্ৰাছুৰ ফালৰ পৰা আপোনালোকৰ চেনেললৈ আমি স্বাগতম জনাইছোঁ। আৰু ইমান সময়খিনি আমি শুনি আছিলোঁ কংগ্ৰেছে কি কৈছে, BJP কি কৈছে, UPPL কি কৈছে। মুঠতে আমি আক্ৰাছুই যোৱা দিনবোৰৰ পৰা আজিলৈকে আমি কেতিয়াও যিখিনি ভাবিব লাগিছিল, যিখিনি পাব লাগিছিল আমি পোৱা নাই। আৰু বিশেষকৈ আমি আক্ৰাছুই আমাৰ যি সমস্যা, আমাৰ যি দাবী, আজি BJP গভৰ্ণমেণ্ট আজি চৰকাৰ চলাই আছে। আজি এইবাৰ আমাৰ NDA চৰকাৰ হৈ আগন্তুক যি নিৰ্বাচন খেলিব ইতিমধ্যে ৰেডি হৈছে। মুঠতে আমি কোচ ৰাজবংশী জনগোষ্ঠী হিচাপত আমি ইয়াৰ বাৰম্বাৰ
আজি এটা সময়ত কংগ্ৰেছে ইয়াতে MLA আছিল, UPPL MLA হ'ল, BPF MLA হৈছিল, কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে কোনো এটা চৰকাৰে, কোনো এটা দলে, কোনো এটা ৰাজনৈতিক দলে ভাবা নাছিল। আজি BPF চৰকাৰে ডাঙৰ ডাঙৰ কথা কৈ আছে, আজি BJP চৰকাৰে ডাঙৰ ডাঙৰ কথা কৈ আছে। মুঠতে আমি কোনো এটা ৰাজনৈতিক দলত আমি শত্ৰুতা নহয়। এইবাৰ 26ত আপোনালোকৰ আহ্বান কি? নিশ্চয় আমি এইবাৰ আক্ৰাসুক বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমাক যে চৰম প্ৰতাৰণা কৰা হৈ আছে, খালি গোসাইগাঁও সমষ্টিয়ে নহয়, আমি নামনিৰ পৰা উজনিলৈকে কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিভিন্ন সময়ত যি আমাৰ চিন্তা ইতিমধ্যে গাঁৱে প্ৰচাৰ চলি আছে, আমি আক্ৰাসুৱে নিজাববীয়াকৈ চিন্তা কৰিম। আৰু বিগত দিনত কংগ্ৰেছে কি কৰিছে, BJPয়ে কি কৰিছে, BPFয়ে কি কৰিছে, UPPLয়ে কি কৰিছে, গোটেইখিনি আমাৰ অন্তৰত আছে। আমি নিশ্চয় কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমি আক্ৰাসুৱে বিভিন্ন দল সংগঠনে আমি একত্ৰিত হৈ আমাক যি প্ৰতাৰণা কৰা হৈছে, আমাক যি চৰম অপমান কৰা হৈছে, নিশ্চয় এই ক্ষেত্ৰত আমি নিশ্চয় ভূমিকা পদক্ষেপ গ্ৰহণ কৰিম। আৰু বিশেষকৈ প্ৰত্যেকবাৰে কোচ ৰাজবংশী জনগোষ্ঠী কিন্তু ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হয়, মানে আমাৰ নজৰত দৃষ্টিগোচৰ হৈছে। আজি বিগত আপোনালোকে দেখিছে ইয়াতে এটা সময়ত কংগ্ৰেছে আজি 15টা বছৰ আজি ইয়াত ৰাজত্ব কৰিছিল। BPF চৰকাৰে সন্মানীয় মাজেন তেখেতে আজি মানে মাজেন্দ্ৰ নাথে তেখেতে আজি স্বৰ্গগামী হ'ল। আমি যোৱা আমাৰ জিৰণ বসুমতাৰী ডাঙৰী MLA হ'ল, কিন্তু কিছুমান ধৰক বেছিক কিছুমান প্ৰব্লেম আছে। এইফালে যদি আপুনি এই গোসাইগাঁও সমষ্টিৰ নামনি ফালে যায়, আজি আমাৰ এটা গাঁৱত আছে কোচ ৰাজবংশী গাঁৱত পানৱাৰী বুলি গাঁও, অলপ উন্নয়ন হৈছে নে সমষ্টিটোত? উন্নয়নের ক্ষেত্ৰত আমি কিছুমান ধৰক আমাৰ কোচ ৰাজবংশী এলেকা যিখিনি আছে, এই ক্ষেত্ৰত আমাৰ অলপো সেই বস্তুখিনি হোৱা নাই। উন্নয়ন হোৱা নাই। নিশ্চয় মই আকৌ আহিম দল সংগঠনলৈ, কিন্তু BPFৰ বিৰুদ্ধে UPPLে এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। BPFৰ কোনে ক'ব অভিযোগ? বাইদেউ কওক যে নেপোটিজিম, অৰ্থাৎ ভাই ভতিজা চাচা ৰাজনীতিৰে এতিয়া BPF ভৰি পৰিছে, অৰ্থাৎ BPFৰ যিটো বংশবাদ সেইটো চলিছে বুলি UPPLৰ পৰা কৈছে। কি কয় আপুনি? অসম লাইভক নমস্কাৰ দিছোঁ। UPPLে যিটো কৈছে গোটেইখিনি মিছা কথা। 5টা বছৰত একো কৰিব পৰা নাই সিহঁতে, 5টা বছৰত একো কৰিব পৰা নাই। মহিলাবিলাকক 75,000 টকা দিম বুলি কৈছিল, দিয়া নাই। ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল, দিয়া নাই। এইখিনিতে কম যে যোৱা তেওঁলোকে BPFে মাত্ৰ 5 মাহ হৈছে চৰকাৰ গঠন কৰা। এই 5 মাহত তেওঁলোকে যিখিনি আঁচনি গ্ৰহণ কৰিলে, যে ইউথ এম্পাৱাৰমেণ্ট, স্কিল ডেভেলপমেণ্টৰ নামত তেওঁলোকে যি 2 লাখৰ চেক প্ৰদান কৰিলে, সেই চেকবিলাক কোন কোন ৰাইজে পাইছে তেওঁলোকে ৰাজহুৱা কৰক। সেই চেকবিলাক চাব। তেওঁলোকৰ সেই নেপোটিজিম বুলি যিটো শব্দ কৈছিলে সেইটোৱে হয়, তেওঁলোকৰ পৰিয়াল কেন্দ্ৰিক হয়। সেই 2 লাখৰ চেক তেওঁলোকৰ পৰিয়ালৰ বাহিৰে কোনো এটা সাধাৰণ ৰাইজে বা সাধাৰণ মানুহে পোৱা নাই। 10,000কৈ তেওঁলোকৰ যিখিনি পইচা তেওঁলোকৰ হাতত কোনো লিষ্ট নাই, সেইখিনি সাধাৰণ ৰাইজে পোৱা নাই। তেওঁলোকৰ যিখিনি BPFৰ ৱৰ্কাৰ আছিলে সেইখনৰ তেওঁলোকৰ ঘৰৰ ভিতৰতে এইখিনি চেক লৈছে বুলি আমি ইতিমধ্যে এটা ঘৰতে 2টা 3টা 4টা চেক আমি ইতিমধ্যে প্ৰমাণ পাইছোঁ। সেইটো কাৰণে আমাৰ কৈছে যে BPFত নেপোটিজিম চলি আছে। আমাৰ কচুগাঁও সমষ্টিৰ TCLCCৰ মেম্বাৰৰ ফেমিলি নিজৰ ঘৰতে 2 লাখকৈ 10টা চেক লৈছে। যদি প্ৰমাণ লাগে আপোনালোকে উত্তৰ দিব UPPLে উত্তৰ দিব, UPPLে উত্তৰ দিব, শহীদ ৰাফিকুল ইছলাম আহমেদৰ তদন্ত কেতিয়া হ'ব? আপোনালোকে ফাইনেল কৰিব লাগে। শহীদ ৰাফিকুল ইছলাম আহমেদৰ তদন্ত হ'ব নে নাই? শহীদ ৰাফিকুল ইছলাম আহমেদৰ তদন্ত হ'ব লাগিব। আপোনালোকে শহীদ ৰাফিকুল ইছলাম আহমেদৰ তদন্ত কৰিব নে নাই? কাৰ্যকালত আদিবাসী গাঁও পুৰাই দিয়া নাই। UPPLে কাৰ্যকালত ইণ্টাৰনেট বন্ধ হোৱা নাই। BPF 6 মাস হতে এতিয়া বন্ধ হয়ে গেল। মেন কথা হল UPPLে বিরোধিতা। আপনারা গন্ডগোল সৃষ্টি করে BPF কিন্তু গন্ডগোল সৃষ্টি করে যেটা নাকি UPPLে সরকার চলে আসি। আপনারা BPF ভাল খাই সোশ্যাল মিডিয়া কিন্তু আপনারা এটা BPF আসলে আপনারা BPF দিকদার করে আছে। এক নম্বর কথা হলো UPP এটাই প্রমাণ যে আমার নিশ্চয় মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ। মানে সিন্ডিকেট ইমান সময় যিবিলাকে কৈ আছিলে আমি গোটেইবিলাক কথা শুনিছোঁ। প্ৰথম আমাৰ কংগ্ৰেছৰ কথা হ'ল কংগ্ৰেছৰ যি গোসাইগাঁও সমষ্টি 1 নং গোসাইগাঁও সমষ্টি এইটো কংগ্ৰেছৰ দখলৰ সমষ্টি। বিগত দিনতো আমাৰ মিথেশ টুডু ডাঙৰীয়া মিনিষ্টাৰ আছিলে এই সমষ্টিৰ পৰা। গতিকে এইবাৰ আমি কংগ্ৰেছ দলৰ পৰা আদিবাসী কমিউনিটিৰ পৰা এজন প্ৰতিনিধি ইয়াত আমি প্ৰক্ষেপ কৰিম আৰু এই গোসাইগাঁও সমষ্টিৰ পৰা এজন আদিবাসী কমিউনিটিৰ মানুহ ইয়াৰ পৰা 100% জিকি আহিব। আমাৰ এইবাৰ 2026 চনত কংগ্ৰেছ দলৰ গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ হ'ব। প্ৰতিটো জাতি, প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো কমিউনিটিৰ মানুহক লৈ আমি এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছো। প্ৰথম কথা। দ্বিতীয় কথা,
এই আগত বিগত যিবিলাক চৰকাৰ আছিলে UPPL চৰকাৰৰ শাসন আপোনালোকে গোটেইবিলাক ৰাইজে প্ৰত্যক্ষ কৰিছে হাগ্ৰামা মহিলীৰ চৰকাৰ 10 বছৰ 15 বছৰ BTCত শাসন কৰিছে UPPL চৰকাৰ 5 বছৰ শাসন কৰিছে 20 বছৰত গোসাইগাঁও সমষ্টিত যেনেকুৱা উন্নতি হ'ব লাগিছিল একো উন্নতি হোৱা নাই যিবিলাক উন্নতি হৈছে যি ৰাস্তা ঘাট হৈছে যি স্কুল কলেজ হৈছে গোটেইবিলাক আমাৰ মিতেশ টুডু চৰকাৰৰ দিনত হৈছে মিতেশ কংগ্ৰেছৰ দিনত হৈছে বিজেপিয়ে কি কয় কংগ্ৰেছৰ গোসাইগাঁৱত যি উন্নতি কংগ্ৰেছৰ দিনত হৈছে বিজেপি বাইদেউ কওক গোটেই কংগ্ৰেছৰ দিনতে ইয়াত যি উন্নয়ন হ'ব লাগে হৈছে বুলি কংগ্ৰেছে দাবী কৰিছে কি কয় তেনেকুৱা হ'লেতো আমাৰ বিজেপি চৰকাৰ নাহিলেহেঁতেন আজি ৰাইজৰ মতামত অনুসৰি আমাৰ বিজেপি দল আকৌ চৰকাৰত যেতিয়া আহিলে অসমত সৰ্বানন্দ সোণোৱাল দাদাৰ পিছত এতিয়া আহিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তো আপোনালোকে নিজেই দেখিছে কেনেকুৱা অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে কোনটো ক্ষেত্ৰত ক'ব আপোনালোকে কৃষিৰ ক্ষেত্ৰত ক'ব স্বাস্থ্যৰ ক্ষেত্ৰত ক'ব পৰিবহনৰ ক্ষেত্ৰত ক'ব মহিলাৰ ক্ষেত্ৰত ক'ব আজি 86.5% মহিলাৰ ওপৰত হোৱা আগতে কেছেছবিলাক 86% কমি আহিছে আজি 40 লাখ মহিলা পৰিয়ালক অৰুণোদয়ৰ আঁচনিৰ জৰিয়তে টাচ কৰিব পাৰিছে আজি স্বাৱলম্বিতাৰ ক্ষেত্ৰত আপোনালোকে চাওক যুৱক যুৱতীসকলক তেখেতে মহিলাৰ সুৰক্ষিতৰ কথা কৈছে তেখেতে ভাবিব লাগিব বাজপেয়ী ভৱনৰ পৰা কেতিয়াবা যে মহিলাবিলাকৰ চিঞৰ বাখৰৰ শব্দ আহে এই কথাটো তেখেতে ভাবিছে আৰু এটা কথা ক'ব তেখেতে কৈছে কংগ্ৰেছে 70 বছৰে কৰা এটা তেখেতে কৰিব নোৱাৰিলে আৰু এটা কথা হৈছে তেখেতে আজি বিজেপিৰ নৌকা ভৰি দি তেখেতে চৰকাৰী পাৰ কৰিব লগা হৈছে আজি তেখেতে নৰেন্দ্ৰ মোদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টি নিশ্চয় মই একাংশ দল সংগঠনৰ ওচৰলৈ আকৌ আহিছোঁ ইয়াত স্থানীয় দল সংগঠন আছিলে আপুনি কওক পোনপ্ৰথমে আমি অসম লাইভ 24 গোসাইগাঁৱলৈ স্বাগতম জনাইছোঁ ABMCৰ ফালৰ পৰা চাওক আজি পোনপ্ৰথমে মই লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ কথাটো ক'ব বিচাৰিম BPF চৰকাৰৰ ছত্ৰ ছায়াত আমাৰ ABMCৰ প্ৰয়াত সভাপতি শ্বহীদ বীৰ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক হত্যা কৰা হৈছিল আজি UPPLৰ পৰা কৈছে লাফিকুল ইছলাম ডাঙৰীয়াৰ হত্যাৰ কথা আমি একতাকে স্পষ্টভাৱে উকিয়াই দিব বিচাৰিছোঁ UPPLক 5টা বছৰ আপোনালোকৰ চৰকাৰ আছিল ঘোঁৰাৰ গা কাটিছে নেকি স্পষ্ট কথা তাৰ লগে লগে BPFক এটা কথা ক'ব বিচাৰিম আপোনালোকে যিটো অভদ্ৰতামী ব্যৱহাৰ এইবিলাক নকৰিব উন্নয়নৰ কথা আহক যিটো 5টা গ্যাৰাণ্টি লৈ আপোনালোকে BTCত চৰকাৰ গঠন কৰিছে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ BTCত এনেকুৱা ৰেকৰ্ড আছে কচুগাঁও সমষ্টিত 10টা পৰিয়ালত 2 লাখকৈ চেক দিছে BPFে আৰু BPFে এটা কথা স্পষ্টকৈ আজি ক'ব পাৰিবনে নাই 5টা যি গ্যাৰাণ্টি ভূমিৰ পাট্টা কেইজন মানুহক ভূমিৰ পাট্টা দিলে গোসাইগাঁৱত এই বস্তু আহিব লাগে ৰাজনীতি অকল মুখৰে ফুলজাৰি দিলে নহ'ব ABMCৰ স্পষ্ট কথা 5টা গ্যাৰাণ্টিৰ কি দিলে ভূমিৰ পাট্টা কাক দিলে লিষ্ট লৈ আহিব লাগিছিল আজি তাৰ লগে লগে আমি ক'ব বিচাৰিছোঁ 2 লাখৰ চেক যদি BPF কৰ্মীৰ বাহিৰে 3জন মাইনৰিটি মুছলমানৰ নাম আজি BPFৰ কৰ্মকৰ্তাসকলে যদি ক'ব পাৰে মই ব্যক্তিগতভাৱে দায়ী লৈ কৈছোঁ এতিয়া লাইভ ফোন কৰক BPFৰ কৰ্মী বাহিৰে 3জন ব্যক্তি দেখাই দিয়ক 2 লাখ টকা পাইছে মই আজি BPF জইন কৰিম আৰু যদি নোৱাৰে ইয়াৰ পৰা BPF কৰা আমাৰ মাইনৰিটি মানুহখিনি পদত্যাগ কৰিবনে নাই আপোনালোকে সোধক লাইভ এতিয়াই ফোন কৰি মানক এনেকা কল রেকর্ডিং ভাইরাল হওয়া আমার পরিলক্ষিত হয়েছে পর্বতজোড়া সমষ্টিত যে 2 লাখ টাকা সময় দিলে মানে মুনমুন ডাঙরিয়ানী নির্বাচনত খরচ করা হব ABMCৰ গোসাইগাঁও জিলা সমিতিৰ সভাপতি ডাঙৰীয়াক ধন্যবাদ দিছো আমাৰ সভাপতি ডাঙৰীয়া আব্দুল খালেক ডাঙৰীয়া যিখিনি কথা কৈছে যে BPFৰ কৰ্মীৰ বাহিৰে 2 লাখ টকাৰ চেক সাধাৰণ মানুহে যদি পাইছে যদি 3টা নাম ক'ব পাৰে আজি BPF জয়েন কৰিব আজি মই কুমাৰজিৎ শৰ্মাদাৰ ওচৰত মই তেখেতক স্পষ্টকৈ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ এতিয়া এই মুহূৰ্তত আমি
100টা চেক দিছো শ্রীরামপুর সমষ্টিত 100টা চেক দিছো 2 লাখ টকাৰ 100টা চেকৰ ভিতৰত বিপিএফ 100টা চেকৰ ভিতৰত এজন মানুহ কৈ আছো ফুৰিবলৈ যোৱা এজন মানুহ ওৱান ৰেকৰ্ড কথা কৈ আছো ওৱান ৰেকৰ্ড হয়নে নাই কৈ আছো কোনোবা এজন কংগ্ৰেছ কৰা ব্যক্তি পাইছে নে কোনোবা বিপিএফ কৰা ব্যক্তি আছে ওৱান ৰেকৰ্ড কথা কৈ আছো পাইছে নে কুমাৰ জিদ্দা ওৱান ৰেকৰ্ড কথা কৈ আছো কোনোবা এটা হাজাৰ আজি আমাৰ ঘুমা নাম কৈ আছো নাম স্পষ্টভাৱে নাম কম নাম কম আমি নাম কম এফালৰ পৰা ৰেকৰ্ড কৈছো দায়িত্ব লৈ কৈছো মানুহক দিছো উপযুক্ত মানুহক দিছো যিসকল মানুহে ক্ষুদ্ৰ ব্যৱসায় কৰি আছে তেখেতসকলক দিছো কুমাৰ জিদ্দা এটা কথা মই ক'ব বিচাৰিছো ইউপিপিএলৰ এজন নেতাই কৈছে আপোনাৰ জৰিয়তে আমাৰ বিপিএফক প্ৰশ্ন কৰা হৈছিল যে বিপিএফত বেলে ভাই ভতিজাই স্কিম পায় আপোনাক জনাব বিচাৰিছো প্ৰমোদ বড়ো ইউপিপিএলৰ সভাপতি তেখেতে ৰাজ্যসভাৰ সাংসদ তেখেতে এমচিএলএ হৈ আছে আকৌ তেখেতৰ এমএলএ লাগে আৰু মানুহ নাই নেকি বিচিডিৰ আৰু মানুহ নাই সংবিধানত আছে নেকি এজন ব্যক্তিয়ে এই বিলৰ এমএলএ ইলেকশ্যন খেলিব নোৱাৰে আপুনি সংবিধান জানে নে নাই আপুনি সংবিধান জানে নে নাই আকৌ এইটো 5 বছৰ সংবিধানৰ অভিজ্ঞতা আছে নে চলাই মাত্ৰ 40টাৰ ভিতৰত আজি বিপিএল দলে যিটো কৈছে মই কৈ আছো আমাৰ বনাব পাৰিছে গতিকে বিটিসি ৰাইজে ইউপিপিএলক দলত ব্ৰহ্মপুত্ৰ নদীত দলিয়াই পেলাই দিছে গতিকে এইবাৰ বিধানসভা নিৰ্বাচনত ইউপিপিএল দলক কোনো এটা এমএলএ জিকাব নিদিয়ে ৰাইজে গতিকে ইউপিপিএল বিগ জিৰ' হ'বলৈ গৈ আছে সেইকাৰণে জিৰণ বসুমতাৰী ডাঙৰীয়াই গোসাইগাঁৱৰ পৰা এমএলএ খেলিবলৈ সাহস পোৱা নাই সাৰেণ্ডাৰ হৈছে আপোনালোকক ধন্যবাদ জনাইছোঁ ছাত্ৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা কথা ভালকৈ শুনি ল'ব শ্ৰদ্ধেয় কৰ্মীসকলক মই আহ্বান জনাইছোঁ সাঁওতাল জনগোষ্ঠীৰ স্পষ্ট কথা সাঁওতাল ছাত্ৰতাৰ স্পষ্ট কথা সাঁওতাল জনগোষ্ঠীৰ হৈ কোনো এটা দলে সাঁওতাল জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰাকৈ কোনো এটা দলে কাম কৰা নাই এইটো কথা স্পষ্ট ইয়াত সংখ্যাগৰিষ্ঠতা আছিল সাঁওতাল জনগোষ্ঠী কিহৰ কাৰণে মাইনৰিটি কৰা হ'ল ইয়াত আৰু সাঁওতাল জনগোষ্ঠীয়ে যে মেজৰিটি থকাৰ সময়ত ইয়াত কোনো এটা দলে তাক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিয়া নাছিলে আজি মাইনৰিটি হ'ল আজি ইউপিপিএলৰ এটা লিষ্ট ওলাল তাতে সাঁওতাল জনগোষ্ঠী নাই বিপিএফৰো হয়তো নাথাকিব বা বিজেপিৰো নাথাকিব কথাটো হ'ল যে তাৰমানে সাঁওতাল জনগোষ্ঠী এছেম্বলিত যাব নালাগে সাঁওতাল জনগোষ্ঠী প্ৰতাৰণা হৈ থাকিব লাগে সাঁওতাল জনগোষ্ঠীক বিটিচিত হত্যা কৰি থাকিব লাগে এই হত্যা কৰা ৰাজনীতি বন্ধ হ'ব লাগিব আৰু যদি বন্ধ নহয় অনাগত দিনত সাঁওতাল ছাত্ৰ সন্থাই ইয়াৰ প্ৰত্যুত্তৰ দিব কিন্তু কথাটো হ'ল এইখিনি গোসাইগাঁও এৰিয়াত যিখিনি উন্নয়ন হৈছে গোসাইগাঁৱত সকলোৱে ৰাইজে দেখিছে আমাৰ কথাটো হ'ল কিহৰ তাৰণাত সাঁওতাল জনগোষ্ঠীক 4টা ভাগত বিভক্ত কৰা হ'ল ইয়াত বিজেপি শাসনাধীন অশোক সিংহাল ডাঙৰীয়া ইয়াৰ মূল দায়িত্ব ল'ব লাগিব আৰু কি লগতে কম ইউপিপিএল ইয়াত কিন্তু সংযোগ হৈ আছিল তেতিয়া ইউপিপিএলৰ এটা নৈতিক দায়িত্ব আছিলে যে সাঁওতাল জনগোষ্ঠীক ইয়াত মাইনৰিটি কৰিব নালাগিছিলে গোসাইগাঁওখন ঐতিহ্যমণ্ডিত মাটিয়া ষ্টুডিঅ প্ৰতিনিধিত্ব কৰা আছিলে তাৰ মানে ইয়াত বেয়া লাগিল সাঁওতাল জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাটো কোনেও নিবিচাৰে গতিকে আমি এইবাৰ বিবেক ভোট প্ৰদান কৰিম আৰু সাঁওতাল জনগোষ্ঠীয়ে হয়তো এবাৰ ৰল ল'ব কিন্তু এটা কথা কৈ থ'ব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কথা কৈছিলে সব জনগোষ্ঠীৰ উন্নয়নৰ হকে কিন্তু আজি CSB মেম্বাৰ নমিনেটেড MCLA একো নিদিলে আমি বেয়া পাইছোঁ ঠিক আছে দিয়া নাই কিন্তু সকলো কথা বিপিএফৰ দলে জানে এই কথা আমি ক'ব বিচাৰিছোঁ বিপিএফ দলে এই কথা স্পষ্ট বুজিব লাগিব যে সাঁওতাল জনগোষ্ঠীয়ে ক'ৰবাত নহয় ক'ৰবাত প্ৰতাৰণা কৰা হৈছে আৰু ইউপিপিএল আজি কথা হ'ল আমি বিপিএফ হিচাপে আমাৰ বিপিএফ হিচাপে যিমান জাতি জনগোষ্ঠী আছে বিটিচি জলপানৰ ব্যৱস্থা যিসকলে এমচিএলএ জিকিব পৰা নাই সেইবিলাক কমিউনিটিৰ আমাৰ সন্মানীয় নেতা এজনে কৈছে আমি জলপানৰ ব্যৱস্থা কৰা হৈছে নমিনেট এমচিএলএ কৰিছো কিহৰ কাৰণে কৰিছো গোটেই বিটিচি ৰাজবংশী জনগোষ্ঠী ভাইসকলৰ
আমাক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিছে আমাৰ কিন্তু BTC চাহ জনগোষ্ঠীত তেওঁলোকে তুলিবলৈ, অধিকাৰসমূহ উত্থাপন প্ৰতিষ্ঠা কৰিব পৰা কৰিবলৈ নাই। আমি গতিকে পৰমেশ্বৰ BJP-লে ৰায় আহ্বান ডাঙৰীয়াক জনাওঁ। nominate কিহৰ কাৰণে MCLA কৰিছোঁ। আপোনালোকে কৈছে সেইকাৰণেই যে কৰিছোঁ জাতি জনগোষ্ঠী যাতে লৈ আমি আমাৰ আগবাঢ়ি আছো। কোচ কিহৰ ৰাজবংশীৰ কাৰণে ভাইসকলে চাহ জনগোষ্ঠীক BTC চাহ কাম জনগোষ্ঠী কৰিব নামাকৰণ পাৰে, কৰিছে। সমানে উন্নয়ন কৰিব পাৰে, সেইখিনি চাহ কৰিছোঁ। জনগোষ্ঠী নিকাশ আজিৰ কৰিব দিনত বিচাৰিছে। আমি হুঁশিয়াৰ দিব আদিবাসীসকলৰ বিচাৰো। পৰা অনাগত আমাৰ দিনত চেণ্ট্ৰেল স্বতন্ত্ৰ চিলেকশ্যন অধিকাৰ ল'ব আৰু CSB ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি আদিবাসী কমিউনিটিৰ পৰা লতা তিৰুল আখৰা বাইদেউক আমি মেম্বাৰ দিছো। কিহৰ কাৰণে দিছো? যাতে BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে চাকৰি বাকৰিৰ ক্ষেত্ৰত সমান পৰ্যায়ে অধিকাৰ পায়। কংগ্ৰেছৰ ভাই এজনে কংগ্ৰেছৰ ভাইসকলক গোসাইগাঁৱলৈ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। সেইকাৰণেই নাই গোসাইগাঁও সমষ্টিয়ে কংগ্ৰেছক 35 বছৰ সময় দিছিল। 35 বছৰ সময়ত কংগ্ৰেছে গোসাইগাঁৱত একো উন্নয়ন কৰিব পৰা নাই। গোসাইগাঁও সমষ্টি যদি উন্নয়ন কৰিব পাৰিছে একমাত্ৰ BPF-ৰ MLA মহেন্দ্ৰ নাৰায়ণ নেতৃত্বত 15 বছৰত এই গোসাইগাঁও অঞ্চলত ব্ৰিজ হৈছে। গোসাইগাঁও অঞ্চলত যিমান পকী ৰাস্তা আছে মজান নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত হৈছে। গতিকে কংগ্ৰেছে এই গোসাইগাঁওলৈ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। 35 বছৰ গোসাইগাঁৱৰ ৰাইজে কংগ্ৰেছক এৰিছিলে, কংগ্ৰেছৰ MLA বনাইছিল। 35 বছৰত কংগ্ৰেছে একো কৰিব পৰা নাই, একো কৰিব পৰা নাই, একো কৰিব পৰা নাই। 35 বছৰত গোসাইগাঁও সমষ্টিক একদম অনুন্নত কৰি ৰাখিছিল আপোনালোকে। আপোনালোকৰ আজি আমি কথা কোৱাৰ ৰাইজৰ কোনো সমস্যা নৈতিক লৈ অধিকাৰ নাই, ৰাইজৰ কাষত কোনো যাম নৈতিক ভোট অধিকাৰ বিচাৰি নাই। গোসাইগাঁৱত 35 বছৰ বিভিন্ন সময় সমস্যা দিছিল আছে। গোসাইগাঁৱৰ ৰাইজে ৰাইজৰ আপোনালোকক। দৈনিক 35 সামগ্ৰীৰ মূল্য বছৰ সময় বৃদ্ধি হৈ দিছিল। আছে, এইবিলাক কি কথা কৰিছে কওক। আপোনালোকে স্কুল আজি কলেজৰ কথা কওক, গোসাইগাঁৱৰ যদি বাট উন্নয়ন পথৰ কথা হৈছে, কওক, উন্নয়নৰ BPF-ৰ কথা কৰিছে, কওক, BPF-ৰ বিজলী বিলৰ MLA কৰিছে। কথা কওক। গতিকে আপোনালোকে কংগ্ৰেছে এইবিলাক এইবিলাক উন্নয়নৰ কথা কথা কৈ কওক। লাভ নাই। মিছা কথা কংগ্ৰেছৰ কৈ প্ৰতি আপোনালোকে আগুৱাব অসমৰ নাপাৰিব। ৰাইজৰ এইটো মোহ হ'ল হৈছে। ৰাজ্য চৰকাৰ সেইকাৰণে গঠন কৰা কংগ্ৰেছৰ নিৰ্বাচন। এইটো ডাঙৰ BTC ডাঙৰ নিৰ্বাচন নেতা আজি নহয়। বেলেগ দলত ৰাজ্য যাই আছে, চৰকাৰৰ অধীনত NDA ত যাই চলে। আছে। গতিকে BTC-ত বিভিন্ন কংগ্ৰেছ সমস্যা আছে, সমস্যাৰ কথা কওক। BTC-ত বিভিন্ন সমস্যা আছে, সমস্যাৰ কথা কওক। প্ৰতিটো জনগোষ্ঠীয়ে সম অধিকাৰ পাবই লাগিব। BTC বহুত শহীদ হৈছে। BTC-ৰ কথা কওক। আপোনালোকে ভুৱা মাৰি মিছা কথা নক'ব। প্ৰাৰ্থী হ'ব তেখেতে জিকিব, নিশ্চয়। এইটো স্পষ্ট কথা। নিশ্চয় মই UPPL-ৰ ওচৰলৈ যাব খুজিছোঁ যে এইবাৰ আপোনালোকৰ ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা হৈছে, ইতিমধ্যে আপোনালোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা হৈছে, কিন্তু আপোনালোকে ভোটাৰসকলক শুনক, এজনে ধুনীয়াকৈ ক'ব আপোনালোকৰ ভোটাৰসকলৰ ওচৰলৈ এইবাৰ কিবোৰ বিষয় লৈ যাব? যোৱাবাৰ BPF-ৰ এটা শ্লোগান আছিলে BJP হাটাও BTC বাঁচাও। প্ৰথম কথা, এই BJP হাটাও BTC বাঁচাও যোনটো শ্লোগান, এই শ্লোগানৰ জৰিয়তে সিহঁতে ভোট পাইছিলে। মাইনৰিটি মানুহৰ 85% ভোট লৈছিলে। এইবাৰ BPF-এ কি শ্লোগান লৈ ৰাইজৰ আগত যাব? প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে আজি 28টা জিকাৰ পিছতো তেখেতসকলে অকলশৰীয়াভাৱে চৰকাৰ গঠন কৰাত সক্ষম নহ'ল। তেখেতে BJP-ৰ ভৰিত মানে হাত ধৰি পেলাই চৰকাৰ গঠন কৰিলে। 3 নম্বৰ কথাটো হ'ল তেখেতসকলে যোনটো শ্লোগান দিছিলে 5টা গ্যাৰাণ্টি, 5টা গ্যাৰাণ্টিৰ ভিতৰত সিহঁতে আজিলৈকে আপোনালোকে কি দিব কওক? আমি যোনটো কৰিছোঁ আমাৰ UPPL এটাই শান্তি আৰু উন্নতি। 5টা বছৰত BTC অঞ্চলত কোনো অশান্তি হোৱা নাই, কোনো হাৰাশাস্তি হোৱা নাই। আমি শান্তিত বসবাস কৰি আছিলোঁ, আমি শান্তিত জীৱন যাপন কৰি আছিলোঁ। কোনো জাতি জনগোষ্ঠী এক মিনিট মই BPF-ক সুধিম। BPF-ক কোনে ক'ব? আপোনালোকে ক'ব। মোক এটা কথা কওক দাদা, UPPL-এ দাবী কৰিছে যে UPPL-ৰ দিনত যথেষ্ট শান্তি হৈছিল। BTR-ত কি কয়? मैं एटाई कथा कम, सूरज बादलों में छिप सकता है लेकिन उसको रोक नहीं सकता है। एक्सीडेंटल सरकार बीजेपी के साथ में UPPL ने बनाई, लेकिन 5 साल में गोसाईगांव के लिए क्या किया? इनका एक प्रमोद बोड़ो है, MCLA वही होगा और चीफ भी वही होगा, MLA भी वही होगा। मैं UPPL के भाइयों से एक बात कहना चाहूंगा, वो शांति की बात करते हैं, बाजार के अंदर आके भीड़ भाड़ में एक बंगाली लड़के को पीट के गए, ये शांति है? इलेक्शन के पीछे मेरे को पीट के गए, ये शांति की बात है? टाइगर इज बैक, हगरमा महिलारी आ गया, अब BTC डेवलप होगी। और डबल इंजन की सरकार हेमंत विश्व शर्मा के नेतृत्व में हगरामा महिलारी और NDA एक साथ हुए हैं। जनता विपुल वोटों से NDA के प्रत्याशी को जीताकर विरोधियों के मुंह पे करारा तमाचा मारेगी और BTC और आसाम दिन दूनी और रात चौगनी डेवलपमेंट करेंगे। UPPL के पास अगर दम होता तो जीरेन को टिकट देते, लेकिन इन्होंने नहीं दिया, क्योंकि 5 साल
5 साल उन्होंने कुछ नहीं किया। एमएलए होके उनका चेहरा आम पब्लिक ने नहीं देखा। आज हमारे गुसाईगांव में यूपीपीएल के टाइम 2 काम हुआ। एक आयरन ब्रिज जिससे एम्बुलेंस नहीं जा सकती, एक आयरन ब्रिज बनाया जिससे एम्बुलेंस नहीं जा सकती। आपको फायर ब्रिगेड नहीं जा सकती। हमारे अग्रमा मोहिलारी और एनडीए हेमंत विश्व शर्मा के नेतृत्व में आज गुसाईगांव चराली में ओवर ब्रिज की घोषणा हुई है। चौधरी घाट में ब्रिज बन रहा है। मैं मारवाड़ी का बच्चा अपनी दुकान छोड़ के आज अग्रमा मोहिलारी को समर्थन कर रहा हूं। इनके पास कुछ नहीं है। दूसरी बात, हमारी जो है आदिवासी हम 5 साल में गिरेंगे। हमारे अग्रमा मोहिलारी মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোনো উত্তৰ দিব নোৱাৰে। আজি 6 মাহৰ ভিতৰত যে মানুহৰ ওপৰত হাৰাশাস্তি আৰম্ভ কৰিলে, আপোনালোকে কিয় শান্তি কৰিব নোৱাৰিলে? কিয় মানুহৰ ওপৰত হাৰাশাস্তি আৰম্ভ কৰিছে? চাওতাল জনগোষ্ঠীৰ ওপৰত হাৰাশাস্তি হৈছে, মাইনৰিটিৰ ওপৰত হাৰাশাস্তি হৈছে, কোকৰাঝাৰ টাউনত মছজিদৰ ওপৰত হাৰাশাস্তি হৈছে। আপোনালোকে ভেকু ভাওনা মিছলীয়াভাৱে আপোনালোকে ৰাইজক প্ৰতাৰণা কৰি পাৱাৰত আহিছে। আপোনালোকে এবাৰ দম থাকে কৈ দেখুৱাওক, বিজেপি হটাও বিটিসি বাঁচাও বুলি এই স্লোগানটো কিয় দিব নোৱাৰে? আপোনালোকৰ হক ধায়ক আছে নেকি? এবাৰ কৈ দেখাওকচোন যে বিজেপি হটাও বিটিসি বাঁচাও বুলি। বিপিএফে উত্তৰ দিব লাগিব, বিপিএফে উত্তৰ দিব লাগিব। কিন্তু এই মুহূৰ্তত আমি স্থানীয় দল আজি বিপিএফ দলে এটা কথা কব লাগে, কোকৰাঝাৰ মাজ মজিয়াত মছজিদৰ ওপৰত আক্ৰমণ হৈছে, মছজিদ ভাঙিছে। আজি মুছলিমৰ ভোট লৈ বিপিএফ গভৰ্ণমেণ্ট কৰিছে আৰু সেই গভৰ্ণমেণ্ট হোৱাৰ লগে লগে 1 মাহ নাই যোৱাত আপোনাৰ কোকৰাঝাৰৰ টাউনৰ ভিতৰৰ মছজিদত ভাঙিছে। এইটো জবাব দিব লাগিব আজি ইয়াত। নিশ্চয় নিশ্চয় ইয়াতে যেনেকা চাই আছো ইয়াৰ মহলটো, মানে ইয়াতে উন্নতিৰ কথা নকৈ কিনে মানে কোনে কি কৰিছে এইবিলাক লৈ ৰাজনীতি ইয়াত চলি আছে। তো এনেকা নহয়, মই গোটেই ইয়াতে কংগ্ৰেছ, বিজেপি, বিপিএফ, ইউপিপিএল গোটেই ৰাজনীতি দলক অনুৰোধ কৰিছো, আপোনালোকে উন্নতিৰ কথা কওক। ইয়াতে এনেকে হাল্লা কৰি ইয়াতে কৈ থাকিলে নহ'ব। উন্নতি কেনেকে হ'ব? আজি আমি ধন্যবাদ জ্ঞাপন কৰিম অসম লাইভ নিউজ চেনেলক। এখেতে ইয়াতে ইমান ধুনীয়াকৈ এটা আয়োজন কৰিছে বিধানসভা ইলেকশ্যনৰ কাৰণে। তো আজি আমাৰ বেংগলীৰ কাৰণে আমাৰ হেমন্ত চৰকাৰ মানে বিজেপি চৰকাৰ, আমাৰ যিটো সমস্যা আছিলে জাতীয় সমস্যা, ভোটাৰৰ সমস্যা, এই সমস্যা আমি কিছুদিনমান আগতে আমি গুৱাহাটীত গৈছিলোঁ। আমাৰ CM ছাৰৰ লগত আমি লগ দিছিলোঁ। লগ পোৱাৰ পাছত এখেতে কৈছে যে আমাৰ যিটো ভোটাৰ সমস্যা আছে এইটো গোটেই সোনকালে সমাধান কৰি দিব। আৰু আমি এইটোৱে চাম আমাৰ ইলেকশ্যনৰ আগত এই সমস্যাটো সমাধান হয় নে নহয়। তাৰপিছত আমি প্ৰতি উত্তৰ আমাৰ ইলেকশ্যনত আমি দিম। নিশ্চয় নিশ্চয়। ইফালে আৰু আছে, মই বিজেপিৰ ওচৰলৈ যাব লাগিব এইবাৰ। মই আহিম। বিপিএফক বহুত প্ৰশ্ন কৰিছে, সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব বিপিএফে, ইউপিএফে। আপোনাৰ ওচৰলৈ নিশ্চয় আহিম। কিন্তু মই বিজেপিৰ পৰা জানিব খুজিছোঁ যে দল সংগঠনসমূহৰ, আপুনি অলপ দ্বাৰা থিয় দি দিব, দল সংগঠনসমূহৰ বিভিন্ন দাবী আছে। আক্ৰাছুৰ দাবী আছে, চাওতাল ছাত্ৰ সন্থাৰ দাবী আছে, ABMCৰ দাবী আছে, বাঙালী সংগঠনৰ। কি কয় আপোনালোকে? প্ৰথমতে মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ আদিবাসী ভাইসকলক। তেখেতে এটা আমাৰ ওপৰত অভিযোগ আনিছে যে আদিবাসী সমাজৰ পৰা MLA MP বিজেপিয়ে ক'ত দিছে। আজি আপুনি চাওক, কমল কৃষ্ণ তাঁতী কি আদিবাসী নহয়? আজি আপুনি চাওক, দিগন্ত ঘাটোৱাৰ কি আদিবাসী নহয়? আজি আপুনি কওক, ভাৰতীয় জনতা পাৰ্টি, ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু কি আদিবাসী নহয়? ক'ত আদিবাসীক আমি দিয়া নাই? আমি সবকা সাথ সবকা প্রয়াস, আমি সকলৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে চিন্তা কৰিছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে চিন্তা কৰিছে। কংগ্ৰেছৰ বিজেপি কোনো দল নহয়, বিজেপি হ'ল কংগ্ৰেছে ইতিমধ্যে গম পাইছে কংগ্ৰেছে যে সিহঁতৰ টাইট অপলা গুটাইছে। কংগ্ৰেছ নিশ্চিন্ন, কংগ্ৰেছ অসমৰ বুকুৰ পৰা জিৰ' হ'বলৈ গৈ আছে। কংগ্ৰেছে ইতিমধ্যে গম পাইছে কংগ্ৰেছৰ সাম্প্ৰদায়িক দল, সেই দল ইতিমধ্যে অসমৰ প্ৰতিজন ৰাইজে গম পাইছে। গতিকে NDAৰ পক্ষত গোটেই ৰাইজে যে আজি থিয় হৈছে, কংগ্ৰেছে ভয়ত কংগ্ৰেছৰ ৰাজনীতি প্ৰত্যাখ্যান কৰিছো। গোসাইগাঁৱৰ পৰা খয়াৰগোট, মাজাডাবৰি, জিয়াডেঙ্গা, আনন্দপুৰ, গ্ৰাহামপুৰ, এই আমাৰ মৰণাই চাহ বাগান, এইবিলাক গাঁও কাটি পৰ্বতজোৰা অন্তৰ্ভুক্ত কৰাৰ কাৰণটো কি? উদ্দেশ্য কি?
এইখিনি গাঁও পুৰণা গোসাইগাঁৱত আছিলে আৰু এইখিনি উদ্দেশ্য প্ৰণোদিতভাৱে পৰ্বতঝৰত পেলোৱা হৈছে। ইয়াৰ পৰাই প্ৰমাণ হয় আপোনালোকৰ টেণ্ডেঞ্চিটো কি আছে। গতিকে আমি এইবিলাক কথা আগত নাৰাখি আমি ৰাইজৰ সমস্যা লৈ ৰাইজৰ কাষত যাব লাগিব। যিবিলাক ৰাইজৰ সমস্যা আছে এইবিলাক লৈ আমি ৰাইজৰ আগত এতিয়ালৈকে যাম। হেজাৰ হেজাৰ কাঠৰ দলং ৰাইজে আছে, আমাক ভোট দিব। একোটা কাম কৰা নাই। কাঠৰ দলং আছে গোসাইগাঁৱত বহুত কেইখন, ৰাস্তা ঘাটৰ একো উন্নতি হোৱা নাই, আদিবাসীগুলোতো হোৱা নাই, বাকী জনগোষ্ঠীৰো একো উন্নতি হোৱা নাই। এইটো বিজেপিয়ে চৰকাৰ দিব। বিজেপি কোনো ৰাজনৈতিক দলেই নহয়, এইটো সাম্প্ৰদায়িক দল। এই সাম্প্ৰদায়িক আপোনালোকে কি বেচি দিলে, চাহ বাগান বেচিলে, গোপীনাথ বৰদলৈ এয়াৰপোর্ট বেচি দিলে। গতিকে বিজেপি হটাও, দেশ বাঁচাও। বিজেপি বিপিএফ হটাও, দেশ বাঁচাও। মই এটা কথা ক'ব বিচাৰিছো, বিপিএফ শুনক 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 এটা কথা শুনক, হুলস্থুল কৰিব নালাগে শুনক। ৭৫ বছৰ আপোনালোকে কি কৰিলে? উত্তৰ দিব লাগিব। 2 লাখ কোটি টকা, ৰাইজে উত্তৰ বিচাৰি আছে। 2 লাখ কোটি টকা দিছে যে, এইটো ৰাস্তাৰ 15 মাইনাছৰ পইচা, ৰাস্তাৰ 15 মাইনাছৰ পইচা ওয়াৰ্কাৰ বিলাকক দিছে। অলপ শুনিব। বিপিএফে ইমান দেৰি আপোনালোকে কথা কৈ আছে, অলপ শুনিব, সমষ্টি, please, অলপ শুনক। বিপিএফে কওক অলপ পৰ্বতৰ শুনক, সংখ্যালঘুৰ উত্তৰবিলাক সমষ্টি, অলপ শুনক। সংখ্যালঘুৰ মানুহৰ BTC প্ৰাৰ্থিত্ব দিব নেকি? actually, হাগ্ৰামাৰ BTC মিছেছে ভিতৰত মই কোকৰাঝাৰৰ candidate, জনাব বিচাৰো, BTC হাগ্ৰামাৰ ভিতৰত ঘোৰচালি কংগ্ৰেছ কোনো factor পৰ্বতৰৰ নহয়। candidate, সেইটো সঁচা কথা। BPF আপোনালোকৰ চেনেল হিচাপে যিমান সংখ্যালঘু লিডাৰ আছে, হাগ্ৰামাৰ সন্মুখত কথা ক'ব পাৰে নেকি? ৰাহুল গান্ধী কি? রাহুল গান্ধী এমপি, বিপিএফে আপনালোকৰ রাহুল গান্ধীৰ ভনীয়েক কি এমপি হৈ আছে? সোনিয়া গান্ধী কি এমপি হৈ আছে? আদিবাসী মানুহৰ candidate দিব নেকি? দলৰ 2 লাখ কোটি টকা 15 মাইনাছৰ কংগ্ৰেছৰ পইচা এটাই কাম, আদিবাসী ওয়ার্কার বিলাকক গান্ধী দিছে। পৰিয়ালৰ বাহিৰে কংগ্ৰেছৰ নেতা নাই। এমপি হ'ব লাগে গান্ধী পৰিয়ালৰ। এইবিলাক কৈ লাভ নাই। নিশ্চয় এতিয়া নিশ্চয়। মই অকণমান 2005 সংগঠনৰ মাজলৈ আহিম। 2015 চনলৈ আপোনালোকে বিপিএফে কংগ্ৰেছৰ পৰা আনি টকা উন্নয়ন কৰিলে, তেতিয়া কংগ্ৰেছ ভাল আছিলে। এতিয়া কংগ্ৰেছ বেয়া হৈ গ'ল। কংগ্ৰেছ এতিয়া বেয়া হৈ গ'ল। চিঞৰ বাখৰ কৰি আছে, তেখেতৰ লাজ টকা দৰকাৰ আছে। বৈতৰণি পাৰ হোৱাৰ লাভ নাই। এইবাৰ পৰ্বতৰ হ'ব গৈ আছে এতিয়া। এইবাৰ গোটেই আমাৰ ইয়াত BTC কংগ্ৰেছ ভিক জিৰ' হ'ব গৈ সংখ্যালঘু আছে। ৰাইজে কেনেকৈ আমি শিক্ষা ইণ্ডিয়া দিয়ে হিচাপে বিজেপি এশৰ ওপৰত বিপিএফ পাম। চাব BTC আপোনালোকে। পুনৰটা আপোনালোকে চিট চাব। পাম। আমি ইণ্ডিয়া হাগ্ৰামাৰ হিচাপে হাগ্ৰামাৰ এশৰ ওপৰত পাৰ্চনেল চিট পাই আছো। হাগ্ৰামাৰ পাৰ্চনেল ডেভেলপমেণ্ট হ'ব নিদিম। মুষ্টিমে বড়োসকলক ডেভেলপমেণ্ট কৰিব নিদিম। গোটেই এছটি মানুহৰ ডেভেলপমেণ্ট হ'ব। আপোনালোকে জানে কংগ্ৰেছ যেতিয়া গভৰ্ণমেণ্ট আহিছিল, এছটিৰ ফাণ্ড কিমান পাইছিল। এতিয়া 26ত কংগ্ৰেছ গভৰ্ণমেণ্ট আহিলে বিটিচিত বড়োসকলৰ কংগ্ৰেছে উন্নতি কৰিব। NDFBৰ সমস্যা আছে, BLDৰ ৰিহেবিলিটেশ্যন আছে, ফৰেষ্ট এৰিয়াৰ ৰিহেবিলিটেশ্যন আছে। ফৰেষ্ট এৰিয়াৰ ৰাস্তাবিলাক ভাল নহয়। বুমকাৰ পৰা টিপকাই লৈ ৰাস্তাটো কি অৱস্থা, ফৰেষ্ট এৰিয়াৰ মানুহৰ কি অৱস্থা, ট্ৰাইবেল সকলে ক'ব। সংখ্যালঘুবিলাকে যিমানে চিলাক, ইয়াতে ক'ব পাৰিব নেকি হাগ্ৰামাৰ সন্মুখত যে পৰ্বতৰা আমাৰ সংখ্যালঘু প্ৰাৰ্থিত্ব দিব লাগে, গোসাইগাঁও আদিবাসী দিব লাগে। আমি গোসাইগাঁও আদিবাসী কেণ্ডিডেট দিম, পৰ্বতৰা মুছলিম কেণ্ডিডেট হ'ব, বাঘুংগিৰ ৰাজবংশী কেণ্ডিডেট হ'ব, দোতমাত বড়ো হ'ব, কোকৰাঝাৰ বড়ো হ'ব। আমাৰ কংগ্ৰেছ দলটো হ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। আমি কংগ্ৰেছে বিটিচিত প্ৰচুৰ ফাণ্ড দিছিলোঁ ডেভেলপমেণ্ট কৰিবলৈ। এইবাৰ 26ত কংগ্ৰেছ গভৰ্ণমেণ্ট আহিলে তাৰ হিচাপ লোৱা হ'ব। চাব 6 জুনৰ পিছত এই বিপিএফ কংগ্ৰেছৰ লগত আহিব, হাগ্ৰামা চাহেব কংগ্ৰেছৰ লগত আহিব, চাব 6 জুনৰ পিছত। যি নহওক আমালোকে নিজাকে আমি গালাগালি হৈ আছে। আজি 5 বছৰ উখলি গ'ল UPPL। 5 বছৰ ৰাজত্ব কৰিলে UPPL-এ। 5 বছৰত কি কাম কৰি দেখুৱাইছে? 5 বছৰত UPPL-এ আজি আমাৰ অঞ্চলত কি কাম কৰি দেখুৱাইছে? আপোনালোকে দেখাই দিয়ক। আজি BPF অহাৰ লগে লগে 5 মাহৰ ভিতৰত আমি কিমান উন্নতি কৰিছে আপোনালোকে চালে হ'ল। নিশ্চয় নিশ্চয়। মই স্থানীয় দল সংগঠনৰ ওচৰলৈ আহিম, আপোনালোকে উত্তৰ দিব। মই কেৱল সংগঠনৰ পৰা জানিব খুজিছো যে কি ক'ব খুজিছিলে আপুনি? একচুৱেলি আমি বিতৰ্ক বিচৰা নাই, আৰু বৰ্তমানে যিটো আপোনালোকে অনুষ্ঠান আয়োজন কৰিছে, বিশেষকৈ এজন BPF নেতা আৰু এজন BJP নেতাই পোনপটীয়াকৈ আমাক 2-এটা উত্তৰ দিলে। আমি এইখিনি বস্তু শুনি পালোঁ। ইতিমধ্যে আমাৰ আদিবাসী ভাইসকলৰ সংগঠন আছে, ABMCO আছে, আমাৰ বেংগলীৰ ফেডাৰেশ্যনো আছে। তাৰমানে মেইন কথা হ'ল কি, আজি কোনে কি কৰিছে আমি সকলোৱে জ্ঞাত। আজি বিগত দিনসমূহত
আজি আমাৰ কংগ্ৰেছৰ দিনত বিজেপিৰ দিনত মই অলপ আগতে ক'লোঁ যে আমাৰ মূল এজেণ্ডা আমাৰ ক'ত লুকাই আছে। আজি অলপ এজনে BPF নেতা কৈছে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা এজন নমিনেট EM দিয়া হৈছে। এই ক্ষেত্ৰত আমি আগতেই ধন্যবাদ দিছিলোঁ যে একচুৱেলি কোচ ৰাজবংশী জনগোষ্ঠীয়ে নমিনেট EMৰ কাৰণে আমি সংগ্ৰাম কৰা নাই। আমি আক্ৰাসুৱে জন্ম কিহৰ কাৰণে জন্ম হৈছিল, আমি নমিনেট MCLA বা কোনোবা CWCৰ মেম্বাৰৰ কাৰণে হোৱা নাই। এই ক্ষেত্ৰত গভৰ্ণমেণ্টখনৰ নৈতিক দায়িত্ব, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে নৈতিক দায়িত্ব। কিন্তু আমি বিগত দিনত যি ধৰণে উন্নতিৰ কথা আজি ইয়াতে ঢাক ঢোল বজাই আছে প্ৰত্যেকটো দল সংগঠনে, মই আগতেও কৈছোঁ কোনো এটা দলৰ আমি বিৰোধিতা নহয়। আমাৰ জনগোষ্ঠীৰ কথা আমি কমেই, আমাৰ য'ত প্ৰব্লেমছ আছে, য'ত আমি ডিমাণ্ড কৰি আহিছোঁ, তাত যদি কিবা কাৰণত অসুবিধা হয়, কিবা কাৰণত প্ৰব্লেম হয়, আমি নিশ্চয় সেইখিনি কণ্ঠ দি যাম। কোনো এটা দলে আমাক বেয়া পাব নালাগে। আৰু স্পষ্টভাৱে এইবাৰ আমি আগন্তুক 2026 চনত যি বিধানসভা নিৰ্বাচন আহি আছে, তাতে আমি সমান্তৰালভাৱে আক্ৰাসুই বিভিন্ন কোচ ৰাজবংশী দল সংগঠনে আমাৰ যি ভিতৰুৱা যি ডিছকাছ, আমি কাক আমি ভোট দিম, কাক আমি ইলেকশ্যনত আমি ছাপোৰ্ট কৰিম, নিশ্চয় এই ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিম। নিশ্চয়। আৰু মই BJP চৰকাৰক এটা কথা ক'ব খুজিছোঁ। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ গৈছিলে যে কোচ ৰাজবংশী 90% জনজাতিকৰণ কৰা হৈ গৈছে, 10% বাকী আছে, কিন্তু এতিয়ালৈকে কিয় নহ'ল? তো আমাৰ BPFৰ এজন কৰ্মীয়ে কৈ আছিল যে টাইগাৰ ইজ বেক। টাইগাৰ মানে বাঘ মানে জানুৱাৰ। নিজৰ লিডাৰক জানুৱাৰৰ লগত তুলনা কৰাটো ঠিক নহয়। আৰু জানুৱাৰৰ দায়িত্বটো লৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে, আমাৰ বন বিভাগ আছে, বন বিভাগ লৈ থাকিব, ঠিক আছে। আৰু যে ডেভেলপমেণ্টৰ কথা কৈ আছে, স্পৰ্টছ ইউনিভাৰ্চিটি, হাগ্ৰামা চাহেবে সেইদিনাখন ইনগ্ৰেশ্যন ফাউণ্ডেশ্যন ষ্টন কৰিলে, এইটো নিজেই স্বীকাৰোক্ত কৰে। নতুন ব্ৰিজ, নতুন ৰাস্তা যিবোৰ কৰি আছে এই যোৱা 2-3 মাহৰ, চব প্ৰমোদ বড়ো UPPL কৰি থোৱা, আমি জাষ্ট অপেনিং কৰিছোঁ, এইটো কৈ আছে। ভাষা ইউজ কৰিব নালাগে। BTCৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে যিমানখিনি কৰিছে, UPPL 5000 বছৰ জন্ম ল'ব লাগিব। আৰু আজি BTCৰ কাৰণে BPF যিবোৰ কাম কৰিছে, আমি স্পষ্টভাৱে বাগুৰুম্বা নাচি যে অসমক গৌৰৱ আনিলে, এইটো যোৱা ইনিচিয়েটিভ 5 লৈছে বছৰত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই। আমি মেডিকেল কলেজ বনাইছো, এই পাৰ্টিৰ এইবিলাক ইণ্টাৰেষ্ট নাই। আৰু আছে আমাৰ যে গৰীব দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে বছৰে 3 লাখ 4 লাখ অপদান দি বডোপা UN Super 50 মিছন, ডক্টৰ বনিবৰ কাৰণে, ইঞ্জিনিয়াৰ হ'ব কাৰণে, আৰু IPS SCS আৰু UPSC এক্সামৰ এন্ট্ৰেন্সৰ কাৰণে গতিকে এইবিলাক BPFৰ সময়ত নাই। এটা পৰিয়ালত হাগ্ৰামা মহিলাৰী হৈছে 2 লাখ লোৱা, এইটোৱে জানে। আৰু অৰুণোদয় এইবিলাক নামৰ হাৰাশাস্তি কৰা মহিলাবিলাকৰ সেইদিনাখন কোকৰাঝাৰ DC অফিচত বহুত গণ্ডগোল হ'ল, যে পাইপৰ কাৰণে কাটা গ'ল, এইটোতো আন্দোলন কৰিবই। ডেইলি মানে 3-4টা দলৰ অক্সিজেন লৈ UPPL স্নেটচ কৰি লৈ আছে। এইটো বহুত নিৰ্বাচনলৈকে নেক্সট নিৰ্বাচন আহোঁতে সিকিউৰিটি দিব নোৱাৰে, মহিলা মানে সোণা গহনা পিন্ধি সিন্ডিকেট এইবিলাকৰ ছাপোৰ্ট কৰি আছে। সিন্ডিকেট ৰাজ আজি চাওক UPPL এনে আৰম্ভ গাঁৱৰ আপুনি যাব জোতৰালৈ ওলাই আছে, তেখেত আজি তেজপুৰত যাবলৈ তেজপুৰ পঠাব লাগে। UPPL নেতাসকলক তেজপুৰ পঠাব লাগে, এই কাৰণে পঠাব লাগে। যোৱা 5 বছৰত তেখেতে যোনটো কথা কৈছে, এতিয়া ৰাকেশ ব্ৰহ্মণ নামৰ এজন ভণ্ড মানুহে জোতৰালৈ কাম কৰিব নোৱাৰে। আমি 500 বছৰ কিয়, 1000 বছৰ গ'লেও আমি মানুহক উচ্ছেদ কৰি 1000 বছৰ গ'লেও মানুহক 2012 আজি মই এটা কথা কম, 1 মিনিট চাইলেণ্টলি, মই এটা কথা কম। আজি BPFৰ চৰকাৰ চলি আছে BTCত। আজি ইয়াতে বহুত কোৱেশ্চন হৈ আছে। BPFৰ যিখিনি ইয়াতে প্ৰতিনিধি আছে, তেওঁলোকে তথ্যগতভাৱে যুক্তিগতভাৱে ইয়াৰ উত্তৰবিলাক দিব লাগিছিল। যে যোনে যি কোৱেশ্চন কৰি আছে সেই কোৱেশ্চনৰ উত্তৰবিলাক তেওঁলোকে শৃংখলাবদ্ধভাৱে দিব লাগিছিল। সেইটোকে নকৰি তেওঁলোকে এটা হুলস্থুলীয়া পৰিৱেশ বজাই ৰাখিছে। তেওঁলোকৰ হাতত যে আজি সদুত্তৰ নাই, কিয়নো মই কৈছোঁ তেওঁলোকে বাৰে বাৰে কৈ আছে
যে আমি সম অধিকাৰ সম উন্নয়ন বিচাৰোঁ। মই যিখিনি দেখা পাই আছোঁ, আজি গোসাইগাঁও সমষ্টিৰ ওচৰে কোকৰাঝাৰ 29 নম্বৰৰ এটা সমষ্টি আছে। আপুনি ইয়াতে UPPL প্ৰতিনিধিত্ব কৰিছিল 5 বছৰ আৰু তাতে BPF প্ৰতিনিধিত্ব কৰিছে 5 বছৰ। আপুনি তাতে যাই চাওক, ইনকুৱাৰী কৰি চাওক, তাতে চাইন বোৰ্ডৰ বাহিৰে কোনো এটা ৰাস্তা পকীকৰণ নাপায়, তাতে কালভাৰ্ট নাপায়। আৰু লাষ্ট কথা মোৰ যে আজি তেওঁলোকে সম উন্নয়নৰ কথা কয়, যি সংখ্যালঘুৰ ভোট লৈ তেওঁলোকে চৰকাৰ গঠন কৰিলে, সেই সংখ্যালঘু অঞ্চলত VCDC চেয়াৰমেন আজি যদি ভাওৰাগুৰি VCDC চাই, ভাওৰাগুৰি VCDC চেয়াৰমেন ভাওৰাগুৰি অঞ্চলত সংখ্যালঘুৰ নেতা আছে না নাই? যদি ভাওৰাগুৰি সংখ্যালঘু অঞ্চলত ভোট ল'ব পৰা আছিল, ভাওৰাগুৰি অঞ্চলত BPFৰ মানুহ আছিল, তাৰে চেয়াৰমেন কচুগাঁৱৰ পৰা কিয় দিব লগা হ'ল? আৰু সিদিনা তুলসীবিল VCDCত এজন ল'ৰাই তেওঁলোকৰ 2 লাখৰ চেক আৰু 10,000ৰ চেক কাক দিছিল বুলি কোৱাত সেইজন ল'ৰাক 24 ঘণ্টাত ভাওৰাগুৰি থানাত বহাই ৰাখিছিল। এইটো কি তেওঁলোকৰ সম অধিকাৰ নেকি? তেওঁ যিটো কথা কৈছে যে ভাওৰাগুৰি VCDCৰ আছিল, তাত মানুহ নাছিল নে? কচুগাঁৱৰ পৰা দিছে। যোৱা 5 বছৰত ভমৰাবিল VCDCত 99% মানুহ সংখ্যালঘু মানুহ আছিল। তাত জয় কুমাৰ নাৰ্জাৰী কিয় চেয়াৰমেন দিয়া হৈছিল কওক? সেইটো 5 বছৰ নিশ্চয় 4 মে'ত ফলাফল ওলাব, আপোনালোকে সকলোৱে জানে। 4 মে'ত কি হ'ব গোসাইগাঁৱত? গোসাইগাঁৱত কাৰ জয় হ'ব? 4 মে'ত গোসাইগাঁৱত কাৰ জয় হ'ব? কাৰ জয় হ'ব? 4 মে'ত কোন জিকিব? আপুনি কিবা এটা ক'ব খুজি আছিলে খুব চমুকৈ। পইচাক চিঞৰ বাখৰ কৰিলে উন্নয়ন নহয়। আজি আমি যেটো চাইছোঁ BPF মানে NDA যেন শৃংখলা নাই, বিশৃংখল মানুহ। ইমান বিশৃংখলা কৰিলে উন্নয়নৰ কথা নহয়। আজি এটা কথা আপোনালোকে কওক, BPF চৰকাৰ BTC কিমান দিন হৈছে? কাৰিগাঁৱৰ দুৰ্ঘটনা আপোনালোকে চাইছে, ইণ্টাৰনেট বন্ধ কৰাৰ নিচিনা পৰিৱেশ হৈছিল, হয় নাছিল নে নাই? BTCৰ ৰাজধানী কোকৰাঝাৰ, আমাৰ ধৰ্মপ্ৰাণ ৰাইজৰ মছজিদ, মুছলমানৰ মছজিদ BTCৰ ৰাজধানী কোকৰাঝাৰত আক্ৰমণ হৈ গ'ল। কাৰিগাঁৱৰ ঘটনালৈ কি কয়? BPF আছে, BPF কি কয়? BPFৰ পৰা উত্তৰটো ল'বই লাগিব যে কোকৰাঝাৰৰ সচিবালয় ভাঙি পেলোৱা, লণ্ডভণ্ড কৰা আৰু তুলসীবিলৰ যি ঘটনা তাক লৈ গৈছে। মই ক'ম, আপোনালোকে অলপ শান্তিৰে শুনাৰ কাৰণে সাহসটো ৰাখক। মই কৈ আছোঁ কথাবিলাক। এতিয়া UPPLে কৈ আছে যে এই BTC আমাৰ BPFত চৰকাৰ অহাৰ পিছৰ পৰা এক অশান্তিময় পৰিস্থিতি হৈছে বুলি কৈ আছে। মই স্পষ্ট ভাষাত ক'বলৈ বিচাৰিছোঁ, এই অশান্তিৰ মূল আধাৰটোৱে হৈছে UPPL। এই UPPLে অশান্তি কৰাৰ কাৰণে, BPF চৰকাৰখনক তছনছ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে, যাতে BPF চৰকাৰখনে ইয়াত সুচাৰুৰূপে চলাই লৈ যাব নোৱাৰে। তাৰ কাৰণে সিহঁতে এটা চিন্তাধাৰা কৰিছে। এইটো এটা প্ৰথম উত্তৰ মোৰ। আৰু দ্বিতীয় উত্তৰ চাওক, আজি ৰাকেশ ব্ৰহ্ম নামৰ এজন MCLA আছে, যিজন MCLA আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ টুপিটো উপলুঙা কৰি, টুপি মাথাত দি সিহঁতে BTC পাল্টাই চলো চাচা চাচিৰ বাঢ়ি যায়, এনেকুৱা ধৰণৰ ব্ৰেইন চটৰ কামবিলাক আজি UPPLে কৰি আছে। গতিকে UPPL আজি বিৰাট নিষ্ঠাত ভুগিছে, UPPL আজি দুৰাৰোগ্যত ভুগিছে। লাফিকুল ইছলামৰ হত্যা হৈছিল, BTC তেতিয়া কাৰ চৰকাৰ হৈছিল? তেজপুৰ লৈ যাব লাগে। ইনভেষ্টিগেশ্যন কৰি ওলাইছিল, সেই ঘটনাত কোন জড়িত আছিল? তেওঁলোকৰ আজিলৈকে বিচাৰ কিয় নহ'ল? 5 বছৰত আমি শান্তিত আপোনালোকক মাৰিব দিছোঁ, 5 বছৰত আমি শান্তিত আপোনালোকক কাম কৰিব দিছোঁ, 5 বছৰত আমি ভাতৃত্ববোধ গঢ়াই তুলিছোঁ, 5 বছৰত সমিল মিলেৰে আমি জীৱন যাপন কৰিছোঁ। আপোনালোকে 6 মাহৰ ভিতৰত যি কৰিলে, দাদা এটা কথা, এইবাৰ মাইনৰিটি সমাজত আপোনালোকে কি শ্লোগান লৈ যাব? BPFৰ যিখিনি কৰ্মকৰ্তাই আছে, মাইনৰিটি সমাজত কি শ্লোগান লৈ যাব? মোৰ প্ৰথম প্ৰশ্নটো থাকিব। আৰু দ্বিতীয় কথাটো হ'ল, আপোনালোকে মাইনৰিটি সমাজত কোনটো পিকচাৰ লৈ ভোট বিচাৰি যাব? যোৱাবাৰ যেনেকৈ কৈছিলা যে BJP হটাও BTC বাঁচাও, এইবাৰ আপোনাৰ শ্লোগানটো কি হ'ব? এই কথাটো আপোনালোকে ৰাজহুৱা কৰক, যোৱাবাৰ আপোনালোকে মাইনৰিটি সমাজত কৈছিলে BJP হটাও BTC বাঁচাও, মাইনৰিটি সমাজে আপোনালোকক 80% ভোট দিছিলে, এইবাৰ আপোনালোকৰ শ্লোগান কি হ'ব? আপোনালোকে জাতীয় সংগঠনৰ পৰা আহিছে, জাতিৰ লগত প্ৰতাৰণা নকৰিব। আপোনালোকে জাতীয় সংগঠনৰ পৰা আহিছে, জাতিৰ লগত প্ৰতাৰণা নকৰিব। লাফিকুল ইছলাম আহমেদৰ তদন্ত কেতিয়া হ'ব?
আপোনালোকে ৰাজহুৱা কৰিব লাগে কিয় মহিলাৰ চৰকাৰে ৰাফিকুল ইছলাম আহমেদক অধিকল হত্যা কৰিব ৰাফিকুল ইছলামৰ হত্যাকাৰী কেতিয়া শাস্তি দিয়া হ'ব আপোনালোকে ৰাজহুৱা কৰক ৰাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী কেতিয়া শাস্তি দিয়া হ'ব আপোনালোকে ৰাজহুৱা কৰিব লাগে অসমৰ মানুহে যোৱা 2020 চনৰ পৰা 25 চনলৈকে ইউপিপিএল তথা বিজেপিৰ চৰকাৰটো চাইছিলে যোৱা 5 বছৰত 2000 পৰা 2020 পৰা 2025 চনলৈকে এইখন বিপিএফে কৈছে বিপিএফে কৈছে মেডিকেল কলেজ কংগ্ৰেছে কৰিছে মেডিকেল কলেজ কংগ্ৰেছে কৰিছে বিপিএফে কোনো উন্নয়ন কৰা নাই মুছলিম এৰিয়াত কোনো উন্নয়ন কৰা নাই আছিল যেতিয়াই বিপিএফৰ চৰকাৰ গঠন হয় তেতিয়াই বিটিচিত বিশৃংখল পৰিৱেশ কিয় সৃষ্টি হয় সকলোলৈ আমি নমস্কাৰ জনাইছো আৰু সকলোৰে আজিৰ এই দিনত উপস্থিত হ'ব পৰা সন্মানীয় আমাৰ বিভিন্ন সংগঠনৰ পৰা অহা বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা সন্মানীয় ব্যক্তিসকলে যে আমি এইখিনিয়ে আমি চিন্তা কৰিছো অহা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে NDA সকলৰ যিবিলাক আমাৰ লগত আছে আমি 109-10 লৈ আমি বিজেপি চৰকাৰৰ লগত সংযুক্ত হৈ আমি জয়যুক্ত হম গোসাইগাঁৱত কোন জয় হ'ব আমাৰ NDA পাৰ্টি NDA পাৰ্টি জয় হ'ব কি হ'ব খুব চমুকৈ কি কয় তেখেতে জয়টো দূৰৰ কথা তেখেতে জয়ৰ সপোনটো যাতে পাহৰি যায় আৰু কোন জয় হ'ব কংগ্ৰেছে জয় নিশ্চিত কংগ্ৰেছ জয় হ'ব বিপিএফে কি কয় কোন জয় হ'ব বিপিএফে কি কয় কোন জয় হ'ব আমি সপোন নেদেখো বাস্তৱত কথা কওঁ বিপিএফ জিকিব গোসাইগাঁও বিপিএফ জিকিব আজি বিজেপিয়ে কৈছে NDA গভৰ্ণমেণ্ট কৰিব মই এটা কথা ক'ব বিচাৰিছো এজন চেয়াৰমেনো দিব পৰা নাই বিপিএফক দলৰ প্ৰধানে নিজে স্বীকাৰোক্তি কৰিছে এতিয়া বিপিএফ নাই বোলে আমাৰ ইউপিপিএল হ'ব বিপিএফ নাই বুলি কৈছে NDA নাই দল নাই বোলে বিপিএফ মৰি গৈছে বিপিএফ কাম নাই বিপিএফ মৰি গৈছে বিপিএফ লাখ ভোটৰ ব্যৱধানত আমাৰ বিপিএফ ক্যান্ডিডেট জয়ী হ'ব 1 লাখ ভোটৰ ব্যৱধানত আমাৰ বিপিএফ দলে জয়ী হ'ব 1 লাখ ভোটৰ এইবাৰ ফৰা বিপিএল আউট ইউপিপিএল আউট বিপিএফ ইন ঘটনাটো হ'ল আমাৰ ইউপিপিএল ভাইটিগিলা ক'লে টাইগাৰ মানে জানুৱাৰ জংগলৰ ৰাজা টাইগাৰ BTCৰ ৰাজা হাগ্ৰামা মহিলাৰী আপোনালোকে হাল্লা কৰি নহ'ব আপুনি বিৰোধীক জানুৱাৰ বলে আপুনি বিৰোধী থাকি অপমান কৰাটো জানে আপুনি হাগ্ৰামা মহিলাৰী মই টাইগাৰ কৈছো কিয় জংগলৰ ৰাজা টাইগাৰ আৰু BTCৰ ৰাজা হাগ্ৰামা মহিলাৰী আপোনালোকে চাওক মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো বিপিএফ আৰু বিজেপি সাঁওতাল আৰু আদিবাসীক চিনি পায় নাপায় সাঁওতাল আৰু আদিবাসীক বুজি পায় নাপায় আমাৰ ৰাহুল ডাঙৰীয়া আছে সাঁওতাল আৰু আদিবাসীক চিনি পায় নাপায় সাঁওতাল আৰু আদিবাসীৰ ডিফিনেশ্যন জানে নে নাজানে সাঁওতাল আৰু আদিবাসীক স্বীকৃতি দিবলৈ অসম লাইভ 24